নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ ছাৰ বাইদেউসকল আজিৰ পৰা যিসকল শিক্ষাগুৰুৱে ৰৈ আছিলে অনলাইন আবেদন কৰিবৰ বাবে সিংগল ট্ৰান্সফাৰ আৰু মিউচুৱেল ট্ৰান্সফাৰ তেখেতসকলৰ বাবে এটা ভাল খবৰ আজিৰ পৰা HRMS-ৰ জৰিয়তে পুনৰবাৰ কি কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ আবেদন কৰিব পাৰিব লিংক ইতিমধ্যে খুলি দিছে লগতে যিসকলৰ 10 বছৰ পাৰ হ'ল PWD কেনে 2 বছৰ পাৰ হ'ল তেখেতসকলেও সিংগল ট্ৰান্সফাৰৰ বাবে আজিৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব পৰ্টেল ইতিমধ্যে খুলি দিছে আপোনালোকে ফলো নকৰি এতিয়া ৱেবছাইটত যাওক এটো হ'ল ৱেবছাইটৰ লিংক এই ৱেবছাইটৰ লিংকত গৈ লগইন কৰি দিব আপোনালোকে লগইন কৰিলে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ আৰু সিংগল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব লগতে আমাৰ শ্ৰদ্ধাৰ CM ছাৰে যোৱাকালি সংবাদ মাধ্যমৰ আগত যি 2023 চনৰ শেষৰ ফালে ওলোৱা 5500টা LP UP পোষ্টৰ মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ল'ব সেই বিষয়ে এটা তেখেতে ইন্টাৰভিউত বাইটছ প্ৰদান কৰিছে আপোনালোকে সেই তেখেতৰ ভাষ্যটো শুনক আৰু কেতিয়া এই এপইন্টমেন্ট মেৰিট লিষ্ট দিব সেই বিষয়ে জানক ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ বলক CM ছাৰে কি কৈছে শুনো ওলাব অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছো যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে যোনে যিমান দিন এনেকে ক'ব তেওঁলোক ইমান অসহিষ্ণু হলে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছো যে মানুহকেইজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা লৰা মুকে 100-150 কৈ ডেইলি হোৱাটছআপ কৰি থাকে যদি মুখ্যমন্ত্ৰী কেনেকে হোৱাটছআপ কৰি থাকিব পাৰে প্ৰধান শিক্ষকটো গৈ কাকো নামানিব গতিকে সৰু লৰা ছোৱালী মই অলপমান তেওঁলোকক আমাৰে ভাই ককাই ভাই ভনী হ'ব মই অকনমান ধৈৰ্যটো শিকাইছো যে চাকৰিটো যোনে পাব লাগে পাবই চাকৰিটোতো আমি বিধানসভাটো কৈছো যে 10 অক্টোবৰত সবকে আমি দি দিম কিন্তু আপোনালোককো লগ কৰে মুকু লগ কৰে ইমান এইকেইদিন ACS APS ৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয় চাকৰি পোৱাটোতো পাবই ইমান ইম্পেচেন্ট হৈ যায় কিছুমান লৰা ছোৱালী তাৰ পিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই এইটোত মই নাহো গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোখাই নামানেও বুলিও কয় গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব ৰাতিপুৱাই 5506 হোৱাটছআপ মাৰি দিয়া ইমানটোৱে কথা